জয় হিন্দ দোস্ত, কালি কাশ্মীৰৰ পেহেলগামত যিটো ইনচিডেণ্ট হৈ গ'ল ২৬-২৭ জন মানুহ যি হিন্দু মানুহখিনিক মাৰিলে সন্ত্ৰাসবাদীয়ে, আৰু সেই সন্ত্ৰাসবাদী সংগঠনটো কোনটো আছিলে আৰু কাৰ লগত সিহঁতৰ লিংক আছিলে, এই গোটেইখিনি মই আপোনালোকক ভিডিঅ'টোত বুজাম। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। আচলতে যিটো সংগঠনে ইয়াৰ ৰেছপনচিবিলিটি লৈছে সেই সংগঠনটোৰ নাম হৈছে TRF, অৰ্থাৎ টিতে দা আৰু আৰতে ৰেজিষ্টেঞ্চ আৰু এফতে ফ'ৰ্চ, দা ৰেজিষ্টেঞ্চ ফ'ৰ্চ বুলি। এইটো সংগঠন আৰম্ভ হৈছিলে যেতিয়া কাশ্মীৰত ২০১৯ত ৩৭০ ধাৰা ভাঙিছিলে, তেতিয়া এই সংগঠনটো আৰম্ভ হৈছিলে। আৰু এই সংগঠনটোৰ মূল যিকেইজন নেতা আছে, যিয়ে এই সংগঠনটোক মানে আৰম্ভ কৰিছিলে, সেই সংগঠনটোক আৰম্ভ কৰা মেইন মানুহকেইজন হৈছে LET, মানে LET হৈছে লস্কৰ এ তয়বা, যিটো এটা আতংকবাদী সংগঠন হয়, পাকিস্তানৰ সংগঠন সেইটো এটা। আৰু এই সংগঠনটোৱে ২৬/১১ যিটো মুম্বাই এটেক হৈছিলে, সেই এটেকতো এই লস্কৰ এ তয়বা সংগঠনটোৱে জড়িত আছিল। আৰু এই সংগঠনটোৰ এটা ভাগ হৈছে এই TRF। এই TRFে জম্মু কাশ্মীৰত যিবিলাক ইনচিডেণ্ট আছে বৰ্তমানৰ সময়ত ২০১৯ৰ পিছত, সেই যিবিলাক ইনচিডেণ্ট, সেই ইনচিডেণ্টবিলাকৰ বেছিভাগে এই TRFে কৰি গৈ আছে। আৰু এই সংগঠনটোক অলৰেডি ভাৰত চৰকাৰে কেতিয়াবা ইয়াক বেন কৰি থৈছে। গতিকে এইটো এটা সম্পূৰ্ণৰূপে টেৰৰিষ্ট সংগঠন হয়। আৰু এই সংগঠনটোৰ ৪ৰ পৰা ৬জন উগ্ৰপন্থীয়ে এই টুৰিষ্টখিনিৰ ওপৰত এটেক কৰা বুলি আমি অলৰেডি নিউজ পাইছোঁ। আৰু বিভিন্ন নিউজত এই মৰাৰ সংখ্যাটো বিভিন্ন ধৰণে কৈ আছে, কিছুমানে ২৫ কৈছে, কিছুমানে ২৬, কিছুমানে ২৮ কৈ আছে। গতিকে এইটো বিষয়ে মই ক'বলৈ নাযাওঁ, যিহেতু চৰকাৰীভাৱে কোনো এতিয়ালৈকে বিজ্ঞপ্তি অহা নাই। গতিকে তাৰ বাবে মই এতিয়া ক'ব নোৱাৰোঁ কিমানজন সঁচাকৈ মৰিছে। আৰু চবচে দুখ লগা কথাটো হ'ল, কাশ্মীৰখন লাহে লাহে ভাল হৈ আহিছিলে, যাৰ কাৰণে আমাৰ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মানুহবিলাক তাতে ফুৰিবলৈ গৈছিলে। বিয়াৰ পিছত আমিও ভাবিছিলোঁ তাতে কাশ্মীৰত ফুৰিব যাম বুলি, কিন্তু বিভিন্ন কাৰণত যোৱা নহ'ল। কিন্তু এতিয়া যিটো দেখিছোঁ, এতিয়া কাশ্মীৰত আৰু যোৱাৰ পৰিস্থিতি নাই। গতিকে ঠিক তেনেকৈ আমি যেনেকৈ ভাবিছোঁ, বেলেগ মানুহেও হয়তো ভাবিব যে কাশ্মীৰতনো কিয় ফুৰিব যাওঁ, কাশ্মীৰত যোৱাতকৈ আমি ছিকিম যোৱা ভাল, উত্তৰাখণ্ড, হিমাচল এইবিলাকতে যোৱা ভাল। গতিকে সেইবিলাকৰ পৰা ফালৰি কাটি আহি মই এতিয়া আপোনালোকক এটা কথা কওঁ যে যিবিলাক সংগঠনে আমাৰ হিন্দু মানুহবিলাকৰ ওপৰত বিভিন্ন ধৰণে এটেক কৰি আছে, এই এটেকবিলাকৰ ওপৰত আপোনালোকে কি অনুভৱ কৰিছে মই নাজানো। কিন্তু এটা কথা ক'ব লাগিব যে আমাৰ ভাৰতবৰ্ষখনৰ অৱস্থা দিনক দিনে বেয়া হৈ গৈ আছে। আৰু এইটো যিটো ইনচিডেণ্ট হৈ গৈছে কালি, আমাৰ অসমৰ লগতে অসমৰ বিভিন্ন কিছুমান মানুহ আছে, ইয়াক কিছুমানে ভালো পাইছে। মই সেইটো নকওঁ যে কোনে ভাল পাইছে, কিন্তু কিছুমান ভাল পোৱা মানুহো আছে, কাৰণ যিবিলাক মানুহে আমাৰ হিন্দু মানুহক মাৰিলে ভাল পায়। গতিকে তাৰ বিষয়ে মই ক'বলৈ নাযাওঁ। এইবিলাক মানুহৰ বিকৃতি বেলেগ। আৰু এইবিলাক যিবিলাক মানুহ আছে, সেই মানুহবিলাকক অলৰেডি তেওঁলোকে ব্ৰেইন ৱাছ কৰিছে, আৰু তেওঁলোকে ধৰ্মক বাদে একো চিনি নাপায়। মই এইটো ডাঠি ক'ব পাৰোঁ, তেওঁলোকে ধৰ্মক বাদে একো চিনি নাপায়। এই যিটো TRF সংগঠনটো আছে, এই সংগঠনটোৱে বিভিন্ন ধৰণে এক্টিভ আছে কাশ্মীৰত। আৰু যোৱা আমি ৪-৫ বছৰত যিখিনি দেখিছোঁ কাশ্মীৰৰ লোকেল মানুহখিনিয়ে, সেই মানুহখিনিৰ লগত বিভিন্ন ধৰণে আমি কেতিয়াবা কথা পাতোঁ। সেই কথাবিলাক পাতিলে আমি গম পাওঁ তেওঁলোকৰ, আমাৰ ভাৰতৰ বিভিন্ন মানুহবিলাকৰ প্ৰতি তেওঁলোকৰ কি মনোভাৱ, এই গোটেইখিনি আমি গম পাওঁ, আমি নিজে গম পাওঁ। গতিকে তাৰ বিষয়ে আৰু বেছি ক'বলৈ নাই। তাৰে ভিতৰত কিছুমান ভাল মানুহ আছে, ভাল মানুহ নথকাও নহয়। ভাৰতৰ বহুত মানুহক কিছুমানে ভালো পায়, কিন্তু ভাল পোৱাৰ সংখ্যা বহুত কম, বেয়া পোৱাৰ মানুহ বেছি। ভাৰতৰ বিভিন্ন মানুহক তেওঁলোকে ভাল নাপায়, মই এইটো ক'ব পাৰোঁ, কাৰণ মই নিজে তাতে 5 বছৰ থাকি আহিছোঁ। আৰু বিভিন্ন সময়ত আমি তেওঁলোকৰ লগত কথা পাতোঁ, তেওঁলোকৰ কথা বতৰাত আমি গম পাওঁ, এইবিলাক বুজি পাওঁ আমি। এই সংগঠনটোৱে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণে এক্টিভ আছিলে, বিভিন্ন ধৰণে সিহঁতে ৰিক্ৰুইটমেণ্ট কৰি আছিলে। কাশ্মীৰৰ যিবিলাক ল'ৰা আছে, উঠি অহা প্ৰজন্ম, সেই প্ৰজন্মখিনিক বিভিন্ন কথা কৈ পেলাই, ভাৰতৰ এগেইনষ্টত কথা কৈ পেলাই বিভিন্ন ধৰণে সিহঁতক এই উগ্ৰপন্থী সংগঠনটোৰ লগত জড়িত কৰায়, আৰু তাৰপিছত এনেকুৱা ধৰণৰ ইনচিডেণ্টবিলাক কৰায়। এই যিখিনি নিৰী মানুহখিনিক সিহঁতে মাৰিছে, এইটো একো ভাল কাম হোৱা নাই। ইয়াৰ প্ৰতি উত্তৰ পাব, সিহঁতে নিশ্চয় পাব, আৰু অতি সোনকালে পোৱাটো মই বিচাৰোঁ। ইয়াৰ আৰু যোনে নাথাকক, পাকিস্তান থাকক বা কাশ্মীৰৰ বেলেগ সংগঠন থাকক বা নেতা যিয়ে নাথাকক কিয়, ইয়াৰ প্ৰতি উত্তৰ পাবই লাগিব। এই সংগঠনটোৰ মূল উদ্দেশ্য কি আছিল জানেনে আপোনালোকে? এই সংগঠনটো কিয় আৰম্ভ হৈছিল? কাশ্মীৰত যেতিয়া ৩৭০ ধাৰা ভাঙি দিলে, তেতিয়া সিহঁতে কি কৰিলে, ৩৭০টোক আকৌ সিহঁতে ইমপ্লিমেণ্ট কৰাৰ কাৰণে এই সংগঠনটো আৰম্ভ কৰিছিলে। ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ এখন ফ্লাইট হয়। আৰু এই সংগঠনটো আৰম্ভ কৰিছিলে। এই সংগঠনটো আৰম্ভ কৰাৰ পিছত সিহঁতে বিভিন্ন ধৰণে এনেকুৱা ইনচিডেণ্টবিলাক কৰি গৈ আছে।
আৰু এতিয়া ইমান ডাঙৰকৈ এই ইনচিডেণ্টটো হ'ল ইয়াৰ পিছত আমাৰ পদক্ষেপ কি হ'ব সেইটো চাবলগীয়া হ'ব আপোনালোকে নিশ্চয় গম পাব ইয়াৰ পদক্ষেপ কি হ'ব অলৰেডি 2জন উগ্ৰপন্থী মৰিছে